ভিডিঅ'টো আছিলে কালিৰ সন্ধিয়া মাছ বিচাৰি নেঘেৰিটিঙত মাত্ৰ এখন দোকানত পালোঁগৈ বৰালি মাছ আৰু বৰালি মাছ খাই বাবাই বিৰাট ভাল পায়। ইফালে বৰালি মাছ ল'লোঁ আৰু আমি দুইজনীয়ে চাহৰ সন্ধানত গৈ লাহটিৰ কি আছিলে এইখনৰ নামটো পাহৰিলোঁ মই, চাহৰ টেষ্ট ল'লোঁ। চাহকাপ আছিলে 25 টকীয়া দেই, এনেই আমি 10 টকীয়া 15 টকীয়া খাওঁ, কিন্তু সেই কাপ 25 টকীয়া চাহ খাই আহিলোঁ। ভালেই লাগিলে, বেয়া লগা নাই, প্ৰথমবাৰৰ কাৰণে খালোঁ। তাৰপিছত আহিলোঁ ভাৰত মেডিকেল, তাত মেডিচিন ল'ব লগা আছিলে, মেডিচিন ল'লোঁ। বাপৰে কিমান যে দৰৱৰ দাম বাঢ়িছে নহয়, ভাবিবই নোৱাৰে। ববাৰ দৰৱ আনিছিলোঁৱেই, কিন্তু এটা কমি আছিলে কাৰণে সেয়াও লৈ ল'লোঁ। তাৰপিছতে আমি দুইজনী আৰু একেবাৰে স্কুটি তাই চলাই মই পিছত বহি পূৰা আহি ঘৰ পালোঁহি। আৰু মাছখিনি বিৰাট ধুনীয়া, নেঘেৰিটিঙৰ বৰালি মাছ আৰু ক'বই নালাগে, হয়তো কাকৰডুঙাৰো হ'ব পাৰে, নহ'লে নাজানো আৰু ক'ৰ পৰা হয়। মানুহে কোৱা শুনো নেঘেৰিটিঙৰ মাছ কাকৰডুঙাৰ বৰালি খাবলৈ বিৰাট সোৱাদ, যি খায় সি গম পায়। আৰু বৰালি মাছ ফ্ৰাই কৰিবলৈ হ'লে যদি নুফুটাকৈ ফ্ৰাই কৰিব বিচাৰে তেতিয়াহ'লে এই ফ্ৰাই কৰাৰ আগত নিমখ তেলৰ লগত যদি অলপমান মিঠাতেল সানি এনেকৈ গোটেই মাছখিনি ধুনীয়াকৈ সানি লয় নহয়, অকণমানো নুফুটে। তথাপিও সাৱধানে ভাজিলোঁ আৰু মাছখিনি, ফুটাটোতো ফুটে, অকণমান হ'লেও ফুটে, কিন্তু তেলটো লগাই দিলে মাছখিনি নুফুটে। আৰু বৰ ধুনীয়া মাছ দেই, খায়ো খুব ভাল লাগিলে। বিলাহী আৰু আলু সৈতে ৰান্ধিছিলোঁ, সেইটো ভিডিঅ' দিয়া নাই আৰু। এয়া এইফালে ফ্ৰাই কৰিলোঁ আৰু মেইনলি ববাৰ আগত দিয়াটো মানে খুব চখ। ববা খুব ভাল পায় বৰালি মাছ খাই, কাৰণ বৰালি মাছত কাঁইট নাথাকে, সেইকাৰণে তেওঁ সৰুৰ পৰা খাই ভাল পায়। কাঁইট থকা মাছ মানে বাবাই খাবই নোৱাৰে। আছে আমালে সুধিছে মাছ আছেনে এ তহঁতলৈ বৰালি বোলে, মাছ ভাল পাওঁ নে? সদায় সুধিব তহঁতি খালিনে নাই, বৰালি মাছ ভাল পাওঁ তহঁতলৈ নে? মাছ আছেনে নাই, তেনেকুৱা মানে। ভাতকেইটা খোৱাৰ আগত আমাৰ কথাহে চিন্তা কৰি লয়। বৰালি মাছকণ পালে মানে বৰ ফূৰ্তি, মুখত হাঁহিটো একদম ধুনীয়াটো হৈ আহে আৰু। কেতিয়াবা যদি ফোনত সুধোঁ কি মাছ খাবি, বৰালি মাছৰ কথাই কয়। মুঠৰ ওপৰত বৰালি মাছ খালে বেয়াও অৱশ্যে তেওঁৰ কাৰণে, কিন্তু তথাপিও এদিনটোতো আৰু খাবই পাৰে দিয়কচোন। ইফালে নাতিয়েকক লৈ পেলাই সেয়া। এই ভিডিঅ'টো মোৰ কাৰণে বৰ স্পেচিয়েল, মানে সময়খিনি ৰাখি ধৰিব বিচাৰিছোঁ কেমেৰাত। আৰু নাজানো আৰু কিয় মানে বুজাব নোৱাৰোঁ, কিন্তু এইখিনি সময় মানে মোৰ কাৰণে খুবেই স্পেচিয়েল। অলপ সময় পাওঁ আৰু সামৰি ৰাখিব বিচাৰোঁ সময়খিনি। আগতেও এনেকৈ কৰি ৰাখিব লাগিছিলে, কিন্তু বহু ক্ষেত্ৰত কৰা নাছিলোঁ। আজিকালি মাছকণ বৰ ভাল পাইছে, হাঁহি চোৱা একেবাৰে। আমি আচলতে ধনৰ দুখীয়া, মনৰ নহয়। আৰু ভাল পাওঁ এনেকৈ সুখত এসাঁজ খুৱাবলৈ পালে। ক'তনো লগত সদায়ে থাকিব পাৰোঁ, আহোঁ কেতিয়াবা আহোঁ, আৰু যিকণ সময় থাকোঁ সেইকণ সময় যিমান পাৰোঁ মানে ভালকৈ থাকিব বিচাৰোঁ। আৰু ববাৰ এই সময়খিনি ধৰি ৰাখি মই যে কিমান ফূৰ্তি পাইছোঁ, মই আপোনালোকক ভাষাৰে বুজাবই নোৱাৰোঁ। থেংক ইউ।